myself Vishal Das আৰু মই কল্পতৰুৰ একাডেমীৰ ফিজিক্স ডিপাৰ্টমেন্টৰ ওকে গতিকে আজি তোমালোকৰ ফাৰ্স্ট ক্লাস 11 অৰ this is your first class. This is the first experience of high secondary life. তোমালোকৰ যোনটো কৰোনাৰ কাৰণে যোনটো এফেক্টেড হৈ আছে গতিকে আমি এই ভিডিওৰ যোগেৰে আমি লগ পোৱা হৈছে তোমালোকক মই তোমালোকক এই ভিডিওৰ যোগেৰে লগ পাম কাৰো ইন্ট্ৰোডাকশনো মই নাই পোৱা গতিকে তোমালোকে ডেফিনেটলি মোৰ লগত কন্টেক্ট কৰিবা গতিকে মই কাকো এতিয়ালৈকে ইন্ট্ৰোডাকশনো হ'ব পৰা নাই আমাৰ যোনটো কৰোনাৰ কাৰণে যি এফেক্টেড হৈছে কাকো লগো পোৱা নাই গতিকে যিমানখিনি আই থিংক মোষ্ট প্ৰবেবলি মই কাকোৱে চিনিয়ে নোপোৱা মোকো ভালকে তোমাকে লগ পোৱা নাই গতিকে আই হোপ যিমান সোনকালে পাৰে কলেজ খুলে আৰু আমি সবে একেলগে লগ পাম ঠিক আছে এতিয়া আমি এই অনলাইন যোগে মাধ্যমেৰে আমি আমাৰ নিজৰ যোনটো কোর্স এটো আমি স্টার্ট কৰিবলৈ যাম ঠিক আছে এতিয়া মই কথা এটা ক'বলৈ গলে তোমালোকে অলৰেডি ক্লাস 10 ত সায়েন্স বুলি বলা বস্তু এটা পাইছে হয়নে সায়েন্স সাবজেক্ট হে সায়েন্সত তোমালোকৰ তিনটা পাৰ্ট পাইছিলা হে সায়েন্সত তোমালোকে তিনটা পাৰ্ট পাইছিলা ফিজিক্স chemistry and the biology তোমালোকে এখন কিতাবতে তিনটা পার্ট একেলগে পাই গৈছিল বাট এতিয়া কি হ'ব তিনটা ডিভাইড হ'ব এতিয়া তিনটা ডিভাইড কে পঢ়িব লাগিব ফিজিক্স বেলেগ এটা পার্ট হ'ব কেমিস্ট্রি বেলেগ এটা পার্ট হ'ব and bio বেলেগ এটা পার্ট হ'ব মানে পুরা কমপ্লিটলি সাবজেক্টে বেলেগ হৈ যাব তিনটা আমি ডিভাইড হৈ যাব আমি অলরেডি ক্লাস 10 ত পোৱাখিনিয়ে আমি পাম খালি তাৰ আমি ডিটেইলিং কে পঢ়িম 11 12 ত ক্লাস 9 আৰু 10 ত যোনখিনি পঢ়িছা হেইবোৰেই পঢ়িম বাট অলপ ডিটেইল কে পঢ়িম তোমালোকে ৰিসেন্টলি 9 ৰ কথা মনত নাই মই ধৰি লৈছো 10 ৰ মনত আছে কারেন্ট ইলেক্ট্ৰিসিটি পাইছিলা আৰু ম্যাগনেটিক ইফেক্ট অফ কারেন্ট পাইছিলা গতিকে হেই লেসন দুটা আমি ক্লাস 12 ত ডিটেইলিং কে পঢ়িম ইন দ্য সেম কেস ক্লাস 9 ত বহুতখিনি আমি সাবজেক্ট পাইছিলো বা বহুতখিনি ফিজিক্সৰ বা সায়েন্সৰ বহুতখিনি আমি লেসনস পাইছিলো এই লেসনখিনি আমি 11 ত পঢ়িম ডিটেইলিং কে পঢ়িম ঠিক আছে গতিকে যেহেতু আজি ইন্ট্ৰোডাকশন ক্লাস সেই ইন্ট্ৰোডাকশন ক্লাসত মই আজি তোমালোকক এটু কম ফিজিক্স মানে কি এই ফিজিক্সত আমি প্ৰথমে জানিব ট্রাই কৰিম যে ফিজিক্স ৰিয়েলিটিত হয় কিনো কি সিম্পল এক্সাম্পল দি বুজাম আই হোপ তোমালোকে যাতে বুজি পোৱা বুকছৰ মতে কি আছে যে স্টাডি অফ নেচাৰ তুমি নেচাৰৰ কথা স্টাডি কৰাকে আমি কি কওঁ ফিজিক্স বুলি কওঁ বাট হেনেকুৱাকৈ মই ডিটেইলিং কে বুজাম ঠিক আছে মানে মই কথাটো কৈছো তোমাৰ উছৰে পাজৰে তোমালোকৰ উছৰে পাজৰে যিখিনি ইভেন্ট হৈ আছে যিখিনি ইভেন্ট নেচাৰৰ কাৰণে হৈ আছে হেবোৰ বিষয়ে জনা হেবোৰ বিষয়ে কিয়ৰ কাৰণে হৈছে কোৱা তাৰ পিছত তাৰ পৰা তুমি ল লোৱা তাৰ পৰা তোমালোকে ফৰ্মুলা লিখা মই যোনটো কথা কলো এতিয়া মই এক্সাম্পল দি বুজাম হয়নে বাবু চাবা মই এক্সাম্পলটো কেনেকৈ দিম ওকে ক্লাস 9 ত বা নরমালি আমি এটা বস্তু জানো যেতিয়া নিউটন বহি আছিল নিউটন মোৰ ছবি কিন্তু বহুত বেয়া হয় ইগনোৰ কৰিবা ঠিক আছে নিউটন বহি আছে চকীত বহি আছে নিউটনে কি দেখিলে গছৰ পৰা এটা এপল পৰিলে এপলটো ড্ৰ হোৱা নাই বাৰু মানে লিখি দিব লগা হৈছে এপল ওকে তো নিউটনে কি দেখিলে এপলটো তললে পৰিলে ওকে প্ৰথমবাৰ দেখিলে এটো কলে এ পৰিলে আৰু ইনি পৰিলে আৰু প্ৰথমবাৰ পৰিলে এটো লাক বাই চান্স বুলা বস্তু এটা আছে ন হেনককে পৰি গল এ লাকত পৰি গল ঠিক আছে হি আকৌ বহি আছে আকৌ বহি কি দেখিলে আৰু এটা এপল পৰি গল
কি হল আৰু এটা এপল পৰি গল সি আকৌ বহি আছে জানানে কি দেখিলে আকৌ আপেল এটা পৰি গল তো ই দেখিলে হসাকেই দেখুন আপেল তললৈ পৰে তাৰ মাইন্ডত এইটো আহিলে কিয় পৰে ঠিক আছে এতিয়া হি ঘৰ গৈ পেলাই হি কি কৰিলে এনেকুৱা এটা অবজেক্ট ললে সেই অবজেক্টটো তাৰ এম আছিলে ওপৰলৈ ঠেলা দেখিছানে কেনেকুৱাকে ওপৰলৈ দিয়া বাট ই কি হৈছে বাৰু এই বস্তুটো নিজে নিজে ঘূৰি আহিছে নিজে তললৈ আহি গৈছে হয়নে বাৰু তোমালোকৰ এমটো কি আছিলে তোমালোকৰ এম এইটো আছিলে সেই অবজেক্টটো ওপৰলৈ পেলোৱা এই অবজেক্টটো ওপৰলৈ পেলোৱা বাট কি হল বাৰু ঘূৰি আহিলে তোমালোকে কি বিচাৰিছিলা যে ওপৰলৈ যাবলৈ বাট কি হল বাৰু মানে নিজে তললৈ আহি গল কৈ তোমালোকৰ কামটো কি আছিলে ওপৰলৈ পঠিওৱা কিন্তু ঘূৰি আহি গল আৰ্থলৈ মিনিং কি বুজিলা এইটো ওপৰলৈ পঠিওৱা আকৌ তললৈ অহা আৰু এই আমটো তললৈ পৰা কাৰণ একেটাই কথা গছত লাগি আছিলে তললৈ পৰি গল কিয় তললৈ পৰিলে এইটো অবজেক্ট ওপৰলৈ পঠিয়ালো কি হল তললৈ আহি গল এতিয়া কুৱেশ্যন এটা এৰাইজ হল যে কিয় তাৰ পিছত ই ভাবি কলে যে আমাৰ পৃথিৱীয়ে সেই অবজেক্টটো নিজৰ ফালে টানে ঠিক আছে নিজৰ ফালে টানে আৰু হয়তো ভালকে যদি মন কৰা এই এক্সপেৰিমেন্টটো মই পঠিয়াইছিলো ওপৰলৈ যা কিন্তু ই দিছানে নিজে গুচি আহিলে তললৈ মোৰটো এম নাছিলে মই বল প্ৰয়োগ কৰিলো এইটো পঠিয়াবলৈ ওপৰলৈ বাট হল কি বাৰু অটোমেটিক ঘূৰি আহি গল তললৈ মোৰ হাতলৈ আহি গল তললৈ পৰিব নালাগিছিলে ওপৰতহে যাব লাগিছিলে তললৈ কিয় আহিলে হয় না বাৰু গতিকে হি এইটো কলে যে আমাৰ পৃথিৱীয়ে যিকোনো বস্তু নিজৰ ফালে টানিব পাৰে আৰু টানে সেইটো কাৰণে সেই আপেলটো তললৈ পৰি যায় সেইকাৰণে কিবা এটা বস্তু ওপৰলৈ পঠিয়ালে তললৈ গুচি আহে মানে আমাৰ আৰ্থে আমাৰ পৃথিৱীয়ে সেই বস্তুটো নিজৰ ফালে টানে নহলে ওপৰলৈ পঠিওৱা বস্তু তললৈনো কিয় আহিব হয়নে বাৰু है या नहीं सच बोल रहा हूं नहीं बोल रहा सच बोल रहा हूं ना तो इसका मतलब মই ওপৰলৈ পঠাইছিলো আহি গল কি বাৰু তললৈ কি হল তললৈ আহি গল মানে আমাৰ পৃথিৱীয়ে এই অবজেক্টটো নিজৰ ফালে টানে ওকে নিজৰ ফালে টানে ওকে এতিয়া তোমালোকক বাৰু মই তোমালোকৰ ইন্ট্ৰোডাকশন হোৱা নাই গতিকে মই তোমালোকক প্ৰায় সবকে নাজানো কিছুমান মই লগ পাওঁ বাৰু চিনি পাওঁ গতিকে মই নাজানো মই ফৰ এন এক্সাম্পল লৈছো পপ্পু নামটো বহুত ভাল লাগে পপ্পু ওকে এতিয়া মই কি কৰিলো পপ্পুক মই নিজৰ ফালে মই টানিলো যদি পপ্পুক মই নিজৰ ফালে মই টানো মই কি প্ৰয়োগ কৰিলো বাৰু বল পপ্পু মোৰ ওচৰলৈ কেতিয়া আহিব যেতিয়া তাক মই ধৰি পেলাই মোৰ ওচৰলৈ আনিম যেতিয়া মই তাক মোৰ ওচৰলৈ আনিম হয়নে বাৰু বেসিক্যালি হেতুৱে কেস পপ্পুক ধৰি পেলাই মই মোৰ ওচৰলৈ আনিম যদি পপ্পুক মই মোৰ ওচৰলৈ আনিব খোজো তো মই কি প্ৰয়োগ কৰিব লাগিব তোমালোকে নিজেই ভাবাচোন বল প্ৰয়োগ কৰিব লাগিব তেতিয়াই তো পপ্পু আएगा तभी तो पप्पू आएगा तो पप्पू कैसे आएगा ओके तो बेसिकली पप्पू মোৰ ওচৰত আহিলে মই কি প্ৰয়োগ কৰিলো বল এটা ইমাজিন কৰা মই হলো আৰ্ট মই হলো পৃথিৱী ঠিক আছে আচলতে নহয় বাৰু মই মানুহ হয় মই বিশাল চানে ওকে বাট ইন এক্সেপশনাল ওকে পপ্পু কি হয় পপ্পু এটা হল অবজেক্ট তাক মই ধৰি পেলাই মোৰ ওচৰলৈ টানিলো মানে পৃথিৱীয়ে এই অবজেক্টটোক নিজৰ ফালে টানিলে পপ্পুক মই টানিবলৈ কি প্ৰয়োগ কৰিলো বল প্ৰয়োগ কৰিলো যদি মই পপ্পুক টানিবলৈ বল প্ৰয়োগ কৰো বুজিছানে বাৰু তে মই হলো পৃথিৱীয়ে সেই অবজেক্টটোক সেই বস্তুটোক টানিবলৈ কি প্ৰয়োগ কৰিব ফোৰ্স কি প্ৰডিউস কৰিব বল এখিনলৈকে বুজি পালা এতিয়া চোৱা
তেওঁ কৈছে এই ফোর্সটোৰ নাম হৈছে এট্ৰেক্টিভ ফোর্স কেনেকুৱাকে হল এট্ৰেক্টিভ ফোর্স নিজেই ভাবাচোন মই মোৰ নিজৰ ক্লাছটোতে অলপ লেভেল এটা ফালো ফৰ এন এক্সাম্পল তোমালোকে মোৰ ক্লাছ কৰি ভাল পোৱা তোমালোকে মোৰ ক্লাছ কৰি ভাল পোৱা তোমালোকে মোৰ ক্লাছ এৰিবলৈ মন নাযায় ঠিক আছে তোমালোকে মোৰ ক্লাছ এৰিবলৈ মন নাযায় কাৰো গতিকে কাৰো এবসেন্ট হ'বলৈ মন নাই গতিকে যোনদিনা ৰুটিনত থাকে যে আজি বিশাল ছাৰৰ ক্লাছ হয় তো ডেফিনেটলি তোমালোকৰ গা বেয়া হলো আহি গৈছা কিয় বাৰু বিকজ মোৰ পঢ়াৰ তোমালোকে এট্ৰেক্ট হৈছা হয়নে বাৰু মোৰ পঢ়াটো তোমালোকে ভাল পাইছা মোৰ পঢ়াটো তোমালোকে মই তোমালোকক এট্ৰেক্ট কৰিব পাৰিছো মোৰ পঢ়াটো মই তোমালোকক এট্ৰেক্ট কৰিব পাৰিছো সেই কাৰণে তোমালোকে আহিছা হয়নে বাৰু সিমিলাৰলি হেই আমাৰ যোনটো পৃথিৱীয়ে হেই অবজেক্টটোক যেতিয়া নিজৰ ফালে টানিব হি বস্তুটো কাৰ ওচৰলৈ আহিলে বাৰু পৃথিৱীটোৰ ওচৰলৈ আহিলে की होल बार प्यार क्या हो गया प्यार हो गया हमारे जो आर्ट का सरफेस है और उस ऑब्जेक्ट के बीच में एक लव कनेक्शन हो गया अगर लव कनेक्शन होगा तो क्या होगा दोनों के बीच में समझ में आ गया सबको एट्रैक्ट होगा क्या होगा एट्रैक्ट होगा मुझे इतना बोलना भी नहीं है समझ में आ गया जिसको समझना है ठीक है तो हे पृथ्वीये हे ऑब्जेक्ट की हबो निजर फाले टानिब যদি নিজৰ ফালে টানে তেন্তে হি মোৰ ওচৰলৈ আহিলে হি যদি হসাকে মোৰ ওচৰলৈ আহিলে তেন্তে কি বুজিলা মই তাক এট্ৰেক্ট কৰিছো যদি তাক মই এট্ৰেক্ট কৰাৰ কাৰণে হি মোৰ ওচৰলৈ আহিলে গতিকে মই বল প্ৰয়োগ কৰিছো হি বলটোৰ ফলত কি হৈছে বাৰু হি মোৰ ওচৰলৈ আহি গল মানে হি মোৰ ওচৰলৈ অহা মানে কিনো মই তাক এট্ৰেক্ট কৰিছো সেইকাৰণে আহিছা তোমালোকক মই মোৰ ক্লাছৰ প্ৰতি এট্ৰেক্ট কৰিছো সেইকাৰণে তোমালোকে ঘৰৰ পৰা ক্লাছ মিছ কৰিবলৈ মোৰ মন নাই বিশাল ছাৰৰ ক্লাছ কৰিবলৈ যদি এবসেন্ট কৰিবলৈ মন নাথাকে বলে ডেফিনেটলি তোমালোকে সেই ক্লাছটো কৰিবলৈ আহিবা তো তোমালোকে মোৰ ওচৰলৈ আহিছা মানে কি তেন্তে মই তোমালোকক এট্ৰেক্ট কৰিছো সেই কাৰণে তোমালোকে মোক আহিছা ওকে তো হেইটোৱে হ'ল এট্ৰেক্টিভ ফোর্স ফৰ এন এক্সাম্পল আৰু হেই এট্ৰেক্টিভ ফোর্সটো বুজাবলৈ নিউটনে জানা কি লৈ আনিলে এটা ল যোনটো ল তোমালোকে অলৰেডি নামটো শুনিছা আৰু যদিও শুনা নাই ন ক্লাস 11ত শুনি যাবা হেই লটো হল laws of gravitation হেই লটো কি হৈছে laws of gravitation তোমালোকে লিখিব নালাগে তোমালোকে জেনেকৈ থাকিবা জেনেকৈ ভিডিওটো চাই থাকা বাকি যদি কিবা নোট লাগে মই তোমালোকক ডেফিনেটলি প্ৰভাইড কৰিম টেনচন এতিয়া একো লব নালাগে ভালকে ভিডিওটো চাবা আৰু মজা লবা ওকে লজ অফ গ্ৰেভিটেশন নিউটনে হি এট্ৰেক্টিভ ফোর্সটোৰ কথা বুজাবলৈ যাওঁতে নিউটনে হি বুজোৱাটো যেতিয়া ক'লে যে এটা এট্ৰেক্টিভ ফোর্স আছে আৰু হেই এট্ৰেক্টিভ ফোর্সটো বুজাবলৈ নিউটনে কি লৈলে জানা এটা ল সেই লটো হৈছে কি লজ অফ গ্ৰেভিটেশন তাৰ পিছত এই লটোক বুজাবলৈ এই লটোক ডিফাইন কৰিবলৈ এই লটোক ৰিপ্ৰেজেন্ট কৰিবলৈ এটা ফৰ্মুলা লগাইলে F is equal to G M1 M2 upon R square M1 মানে কি মই M1 মানে mass of विशाल सर M2 की है mass of पप्पू भाई R क्या है पप्पू और विशाल सर के बीच का डिस्टेंस पप्पू और विशाल सर का बीच का डिस्टेंस क्या है R ठीक है এতিয়া এই যে লটোক বুজাবলৈ এই লটোক ৰিপ্ৰেজেন্ট কৰিবলৈ নিউটনে কি লৈ আনিলে বাৰু এটা ফৰ্মুলাটো যদি কাবাক ডিৰাইভ কৰিব লাগে পাছত ডেফিনেটলি কৰিম এতিয়া আমাৰ ইন্ট্ৰোডাকচন ক্লাস হয় গতিকে হেই লটোক বুজাবলৈ আমি কি আনিব লগা হ'ল এটা ফৰ্মুলা আৰু এই ফৰ্মুলাটো যদি সব অবজেক্টৰ কাৰণে বেলক সবৰে অবজেক্ট বেলেগ বেলেগ মাস হ'ব যদি বেলেগ বেলেগ মাসৰ কাৰণে বেলেগ বেলেগ ফোর্স হয় তেন্তে এটো হ'ব ভেৰিফাই এটো কি হ'ব ভেৰিফাই আৰু যেতিয়া ভেৰিফাই হৈ যাব তেতিয়া ফিজিক্সৰ গ্ৰুপত সোমাই যাব
তোমালোকৰ হোৱাটছএপ গ্ৰুপত যেনেকৈ সোমাই যাব এনেকৈ ফিজিক্সৰ গ্ৰুপতো এই ফৰ্মুলা এই ল কিয় সোমাই যাব তো ফিজিক্স মানে কি বুজিলা বাৰু মই কি কথা কলো বাৰু প্ৰথমতে সিম্পল এক্সাম্পল দি মই কি কলো জানে নিউটনে যেতিয়া আপেলটো পঢ়িলে নিউটনে প্ৰথমে অবজাৰ্ভ কৰিলে অবজাৰ্ভ কৰি কি দেখিলে বাৰু আপেলটো কিয় পৰিছে হল প্ৰথম কথা ইয়াৰ মাইন্ডত আহিলে আপেলটো কিয় তললৈ পৰিছে সেকেন্ড থিং হি কি কৰিলে তাৰ হি কাৰণ কলে কিয় আপেলটো পৰিছে ওকে কিয় আপেলটো পৰিছে হি তাৰ কাৰণটো কলে হল নম্বৰ থাৰ্ড সেই কাৰণটো কবলৈ যাওঁতে নিউটনে কি লৈ আনিলে এটা ল আৰু যেতিয়া সেই লটোক ৰিপ্ৰেজেন্ট কৰিবলৈ সেই লটোৰ কথা কবলৈ যাওঁতে তো কি ওলালে এটা ফৰ্মুলা এই ফৰ্মুলাটো যদি সবৰ কাৰণে ভেৰিফাই হয় তেন্তে আমি ক'ব পাৰিম যে এইটো ফিজিক্সৰ গ্ৰুপত ইন্ট্ৰোডিউস হ'ব তো আমি মিনিং কি বুজিলো বাৰু আমি নেচাৰৰ কথা ষ্টাডি কৰিব লাগিব নেচাৰৰ ইভেন্টৰ কথা ষ্টাডি কৰিব লাগিব ষ্টাডি কৰি পেলাই আমি কি কৰিব লাগিব তাৰ ৰিজন দিব লাগিব তাৰ কি দিব লাগিব এটা কাৰণ দিব লাগিব আৰু সেই কাৰণটোৰ কথা বৰ্ণনা কৰিবলৈ কি বনাব লাগিব তোমালোকে ডিফাৰেন্ট টাইপস অফ ল বনাব লাগিব আৰু সেই লটো ৰিপ্ৰেজেন্ট কৰিবলৈ কি লাগিব এটা ফৰ্মুলা যদি এইটো ফৰ্মুলা সবৰ কাৰণে এপ্লিকেবল হয় তেন্তে হি ফিজিক্সৰ গ্ৰুপত সোমাই যাব মানে কি এই যে ফৰ্মুলাটো জানা কি বুজাইছে মই এটো কৈ দিছো আমাৰ যোনটো পৃথিৱী ন আমাৰ পৃথিৱীয়ে আমটোক বা আপেলটোক নিজৰ ফালে টানে সেইকাৰণে হি তললৈ পৰি যায় যেতিয়া তোমালোকক মই নিজৰ ফালে মই টানিছো মই কি প্ৰয়োগ কৰিব লাগিব বল আৰু এই ফৰ্মুলাটোৱে তোমাক এইটো ক'ব পাৰিব যে আমাৰ পৃথিৱীয়ে সেই অবজেক্টটোক কিমান বল প্ৰয়োগ কৰাৰ কাৰণে ই তাৰ ওচৰলৈ আহিছে কিমান বল প্ৰয়োগ কৰাৰ কাৰণে সেই অবজেক্টটো আৰ্থৰ এট্ৰেক্ট কৰিছে আৰ্থে যে নিজৰ ফালে টানিছে ন আৰ্থে যে নিজৰ ফালে সেই অবজেক্টটোক টানিছে কিমান বল প্ৰয়োগ কৰাৰ কাৰণে সেই অবজেক্টটো আৰ্থৰ ওচৰত আহিলে কিমান বল প্ৰয়োগ কৰাৰ কাৰণে হিহঁতৰ মাজত কি হল प्रेम होल क्या हुआ लव कनेक्शन बन गया समझ में आया कितना अमाउंट ऑफ फोर्स लगाया कि दोनों के बीच में कुछ प्यार हो गया इसलिए दोनों अट्रैक्ट हो गया ठीक है सिमिलारली যদি মোৰ কেছটো চাও ন মই যদি পপ্পুক মই নিজৰ ফালে টানিছো পপ্পুক মই কিমান ফোর্স লগাব পাৰো মই পপ্পুক কিমান ফোর্স লগাম মই মোৰ পপ্পুক কিমান ফোর্স লগাম কি পপ্পু মোৰ ওচৰলৈ আহি যায় কি পপ্পু মোৰ ওচৰলৈ আহি যায় আৰু এইটো ফৰ্মুলা যদি হসাকে সাকসেসফুল হয় বা হসাকে যদি ভেৰিফাই হয় তেতিয়া মই পপ্পুক কিমান বলেৰে মই টানিম মই হেতু গম পাই যাম ওকে আৰু আমাৰ পৃথিৱীয়ে সেই অবজেক্টটোক কিমান বলেৰে টানিব হেতু আমি গম পাই যাম by this using this formula and that is called physics physics মানে আমি কি বুজিলো আকৌবাৰ কৈলো physics মানে কথা হল আমি study of the nature আৰু যেতিয়া আমি study কৰিম নেচাৰৰ কথা study কৰিম সেই study কৰি আমি এটো ক'ব লাগিব যে এটো বস্তু কিয় হৈছে এটো কাৰণ কিয় হৈছে আৰু সেই কাৰণটোৰ কথা বৰ্ণনা কৰিবলৈ কি গলাব লাগিব ল আৰু সেই লটো ডিফাইন কৰিবলৈ বা ৰিপ্ৰেজেন্ট কৰিবলৈ তোমালোকে কি ওলাব লাগিব এটা ফৰ্মুলা আৰু এইটোৰ ক্ষেত্ৰত তোমালোকে গম পালা যে আপেলটো পৃথিৱীয়ে নিজৰ ফালে কিমান বলেৰে টানিব হেতু তুমি এইটো ফৰ্মুলাৰে গম পাই যাবা মই পপ্পু কিমান বলেৰে টানিম হেতু মই গম পাই যাম समझ में आया प्यार होने के लिए कितना अमाउंट ऑफ फोर्स चाहिए मैं उन दोनों का भी मैं बोल सकता हूं ठीक है तो ये था तुम्हारा आज का फिजिक्स व्हाट डू यू मीनिंग बाय फिजिक्स ओके अभी दूसरा बात मैं ये बोल रहा हूं कि
अगर मैं फिजिक्स का एग्जाम्पल दूंगा खत्म नहीं होगा. एक सिंपल और भी एग्जाम्पल देना है. 1 मिनट, 1 मिनट. ओके 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 सॉरी. যদি মই ফিজিক্সৰ সিম্পল এক্সাম্পল দিও, তোমালোকৰ ঘৰৰ দুৱাৰখন যেতিয়া খুলিবা ন, খুলিবা লগাবা, তাতো তোমাৰ লাগিব ফিজিক্স. তোমালোকে বিশাল ছাৰৰ ভিডিঅ' চাই আছা মোবাইলত, তাতো লাগিব ফিজিক্স. বহুত কথা আছে, সেমিকন্ডাক্টৰ আছে, আইসি চিপস আছে, এইবোৰ বহুত কথা আছে. গতিকে যেহেতু মই বিটেক কৰা হয় ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, গতিকে সেই ইলেক্ট্ৰনিক্সৰ কথা মই বেছিকে জানিম. সেইটো ক্ষেত্ৰত যদি কাৰোবাৰ মোবাইলৰ বিষয়ে জানিব বিচৰা বা কি বস্তু থাকে, তো ডেফিনেটলি মই এইটো কথা ক'ব পাৰিম. ওকে, বিকজ আই এম দ্য ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ. গতিকে সেইটো এটা কথা আহিলে. দ্য নাম্বাৰ 2, বৰ্তমান তোমালোকে ইভেন্ট ওচৰে পাজৰে যি হৈ আছে ভাবি চাবা. তোমালোকে এটা কথা, আমি এতিয়া মাস্ক পিন্ধো ন. 1 মিনিট. বৰ্তমান কৰোনাৰ কাৰণে এইটো বস্তু বহুত ইউজ হৈ আছে, মাস্ক, হয়নে? গম পাই ইয়াতো কিন্তু ফিজিক্স লাগি আছে. তোমালোকক মই এইটো কথা ক'ব পাৰিম, এতিয়া মই তোমালোকক প্ৰেছাৰাইজ নকৰো, ইমান ডিফিকাল্টো নহয়, বহুত ইজি. তোমালোকে এইটো জানানে, ঘৰত তোমালোকে এইটো ক'ব পাৰিবা, এই দেখিছানে ৰছীডাল, এই ৰছীডাল কিমান বল প্ৰয়োগ কৰিলে ছিঙি যাব. এই ৰছীডালত যদি তুমি কিমান বল প্ৰয়োগ কৰা, এই ৰছীডাল ছিঙি যাব. তুমি এইটো ক'ব পাৰিবা ইয়াত. দ্যাট ইজ কল্ড ফিজিক্স. দেখিছানে বাৰু? এইটো যেতিয়া মই কাণত লগাম, কিমান ফোৰ্স দি লাগিব, কিমান ফোৰ্সত ই লাগিব মোৰ কাণত, তুমি সেইটোও ক'ব পাৰিবা. তো ভাবা ফিজিক্স কিমান এভৰি টাইম. তোমালোকৰ ঘৰত গৰমত লাইট চলে, ফেন চলে, তাতো লাগি আছে ফিজিক্স. ওকে, ৰটেশনেল মোশন কেনেকুৱা চাবা দেই. মই এটা ঘূৰিলো, চোৱা, মই কি বাৰু, মই ঘূৰিছো, ৰটেট কৰিছো, মোৰ মোশনটোৰ নাম কি হব গম পালাই? ৰটেশন মোশন, হয়নে বাৰু? বেছিকে ঘূৰিলে মোৰ কি হব বাৰু? चक्कर आ जाएगा, समझ में आया? चक्कर आ जाएगा. ओके, अभी ফেনটো ঘূৰিছে, কাৰেণ্ট সাপ্লাই হৈছে, হয়নে বাৰু? কি সাপ্লাই হৈছে? কাৰেণ্ট যেতিয়া সাপ্লাই হৈছে, সেইটো হৈছে ফিজিক্স. বুজি পাইছে নে? তোমালোকৰ ঘৰত যে লাইট জ্বলে, সেইটো হল ফিজিক্স. কিমান কৰিম, টিভি চলোৱা, তাতো হল ফিজিক্স, হয়নে? তোমালোকৰ ঘৰত গডৰেজটো খোলা, তাতো ফিজিক্স. ওয়াও, কি মজা ন? ৰিয়েলিটি লাইফত ইমান এক্সাম্পল আছে, তোমাক এক্সাম্পল দি খতমেই নহব, অনেষ্টলি ক'বলৈ গ'লে. গতিকে কিমান দিন মানে ৰিয়েলিটি লাইফত আমাৰ তোমালোকৰ ফিজিক্সৰ এক্সাম্পল ইমানখিনি আছে ন. গতিকে আমি ইমানখিনি কথা ক'বলৈ গ'লে কেতিয়াও শেষেই নহব, আমাৰ চেপ্টাৰে ষ্টাৰ্ট নহব. ফিজিক্স কি হয়নে বাৰু? এতিয়া প্ৰেচাৰ কি, এতিয়া মই তোমালোকক এটা প্ৰেচাৰ মানে কি চাবা. মই এইটোৰ ওপৰত, এই বৰ্ডখনৰ ওপৰত মই প্ৰেচাৰ দিছো, দেখিছানে বাৰু? মোৰ আঙুলিটো এই 5টা এই এৰিয়াটো কভাৰেজ কৰিছে, চাবা দেই. এই গোলচিন দেখিবা তোমালোকে, হয়নে বাৰু? তুমি যদি এনেকুৱা এটা সেলফি পোজ দিয়া ন, আমি এনেকে বহুত সেলফি পোজ দিওঁ, মইতো দিব নাজানো, তোমালোকে ছোৱালীবোৰতো মজা জানে. যোনে ছোৱালীয়ে ভিডিঅ', যোনে আমাৰ গাৰ্লছ বোৰে চাব, তেওঁলোকে পোজ মজা দিব জানে. কোনোবা এটা ৱালত গৈ পেলাই ন এনেকুৱাহে পোজ দিয়ে, এনেকুৱাহে পোজ দিয়ে, নহয় জানো? আজিকালি ল'ৰাবোৰো দিয়ে বাৰু. সেইটো কি হয়, এনেকুৱা এটা পোজ দিব নে বাৰু? সেই পোজত যে দি আছে ন, তাতো ই ফিজিক্সে লগালে, গম পাইছা? তাত জানা তাই কি দিছে, এই যে ইয়াত যে এটা প্ৰেচাৰ দি আছে, সেই মইতো বৰ্ডখনত দি আছো, ছোৱালীবোৰে ৱালত বা আকৌ বেলেগ জাগাত মানে প্ৰেছ কৰে, মানে প্ৰেচাৰ দি থাকে, এনেকা ৰৈ থাকে, বা ল'ৰাবোৰো কৰে, এনেকা ষ্টাইলিং পোজ দিয়ে, হয় নে বাৰু? এই পোজটোত চাবা, এই যোনটো ষ্টাইল দি আছে সি, মোৰ যে হাতখন দেখিছা, এই হাতখনতো মই প্ৰেচাৰ দি আছো. দ্যাট ইজ কল্ড ফিজিক্স. চোৱা, মই প্ৰেচাৰ দি আছো নে বাৰু? মই ফোৰ্স লগাই আছো. যদি মই এনেকুৱা থাকিলো হয়, এইটো ফোৰ্স লগা নাই, বাট এতিয়া ইয়াত দিয়া গৈছে না, চোৱা, মই এই বৰ্ডখনত হাতখন দি আছো, মই দেখিছে নে বিন্দাছ ৰৈ আছো,
কেনেকৈ ৰব পাৰিছো বাৰু বিকজ মই ৱালত কি লগাইছো বল প্ৰয়োগ কৰিছো এই ৱালত যেতিয়া মই বল প্ৰয়োগ কৰিছো এটা নিৰ্দিষ্ট এৰিয়াত মই দিছো মই বল প্ৰয়োগ গোটেই এইখিনি দেখিছে নে এই বৰ্ডখনৰ গোটেইখিনি দিয়া নাই মই কিন্তু কোড দিছো অকল বল ইয়াত যাতে মই আৰামছে এটা সেলফি পোজ দিব পাৰো হয়নে বাৰু হয় গতিকে এই যোনটো প্ৰেছাৰ তুমি দিছা যে তুমি সেলফি পোজ লৈছা তাতো লাগিছে ফিজিক্স গতিকে তোমালোকে কিমান কথা ক'ব পাৰিবা যেতিয়া কোনোবা সেলফি পোজ দিয়ে ডাইৰেক্ট কবা ইয়াতো ফিজিক্সে আছে দেখোন হয়নে বাৰু তোমালোকে যেতিয়া বাইক চলোৱা কিছুমানটো এতিয়াও ক্লাছ 10 পাই ধৰি বাইক চলাই বাৰু বাইকত যেতিয়া তোমালোকে গাড়ীখন চলোৱা হয়নে বাৰু তাত দেখিছে নে মিটাৰটো যে চেঞ্জ হৈ থাকে কেতিয়াবা 30 যোৱা কেতিয়াবা 40 যোৱা কেতিয়াবা 50 যোৱা কেতিয়াবা 60 কেতিয়াবা 100 কেতিয়াবা 120 হয়নে বাৰু গম পায় সবে লৰাবোৰে বেছি গম পায় ছোৱালীবোৰ ওচৰত দেখিলে হিতে গাড়ী স্পীডটো বঢ়াই দিয়ে হয়নে বাৰু তাতো লাগি আছে ফিজিক্স এক্সাম্পল ভাল লাগিছে নে বাৰু সো তোমালোকক মই কমপ্লিটলি এতিয়া অনলাইন এটো ভিডিওত মই তোমালোকক ইমানটা কমেডি কৰিব নোৱাৰিম এন্ড টু বি অনেষ্টলি মোৰ ফিজিক্সৰ পাৰ্ট পুৰা কমেডিতেই খতম হ'ব মই তোমালোকক ইমানেই এক্সাম্পল তাকো কমেডিয়ান এক্সাম্পল দিম য'ত কমেডি সোমাই থাকিব য'ত ফান সোমাই থাকিব ইমান ধুনীয়াকে এক্সাম্পল দি মই তোমালোকক খতম কৰি দিম তোমালোকে বুজিয়ে নাপাবা যে ফিজিক্স কেনেকৈ ইমান ইজি হৈ গ'ল বুজি পাইছা তোমালোকে লাষ্ট এই বছৰৰ সিনিয়ৰবোৰকো সুধিব পাৰিবা যে মই মোৰ ক্লাছত এভৰি টাইম এক্সাম্পল দি বুজাও এভৰি টাইম মই তোমালোকক এক্সাম্পল দি বুজাম আৰু যেতিয়া ৰিয়েলিটিত মই এক্সাম্পল দি বুজাম ন আৰু কমেডি মাধ্যমেৰে বুজাম ন তো তোমালোকে হেতু বস্তু সদায় মনত থাকিব আৰু হেতু কনসেপ্ট সদায় মনত থাকিব গতিকে এটা অনলাইন ভিডিও তোমালোকে মোৰ ভালকে লগত তোমালোকক ইন্টাৰেক্ট হোৱা নাই যেতিয়া ইন্টাৰেক্ট হ'ব ন টু বি অনেষ্টলি কৈছো মই তোমালোকে কিন্তু মোৰ ক্লাস কৰি ভাল পাবা কাৰণ মই তোমাক গ্যাৰান্টি দিব পাৰিম এভৰি টাইম তোমাৰ মুখত মই এটা স্মাইল দিব পাৰিম I can guarantee you ওকে এটো ভিডিওত মই নোৱাৰিম কাৰণ ইন্টাৰেক্ট হোৱা নাই গতিকে মই বেছিকে এক্সাম্পল দিব নোৱাৰিম আৰু তোমালোকক লৈ এক্সাম্পল দিয়া মানুহ মই বেলেগ বেছি এক্সাম্পল নিদু এটা পপ্পু লৈ আনিছিলো গতিকে মই তাৰ টাইমত কাৰোবাক লৈ আনিম ঠিক আছে গতিকে টোটাল মোৰ ক্লাছত ফান পাবা কমেডি পাবা আৰু তাৰ মাধ্যমেৰে তোমাক মই কোৰ্সও হেক কৰি দিম তোমালোকে গমেই নাপাবা যে ফিজিক্স বোলা পাৰ্টটো ইমান ইজি আছিল কিন্তু তাত এটা ৰিয়েলিটি এটা এক্সাম্পল লাগে আমাৰ এক্সাম্পল দিহে এটো বুজাব পাৰিম যদি এক্সাম্পল দি বুজাই দিও ন তো ফিজিক্স ডেফিনেটলি ইজি হ'ব এটা ৰিয়েলিটিৰ এক্সাম্পল দিম ইনে ফকৰ মই এক্সাম্পল দিবলে নাই জমনি এক্সাম্পল দিম ওকে মে হুনা গতিকে টেনশন মত লেনা ওকে এতিয়া আৰু মই কি এক্সাম্পল দিম তোমালোকক দিস ইজ দা ফাৰ্স্ট ক্লাছৰ ফৰ্মুলাৰ কথা কলো ফিজিক্স কি হয় মই হেতু কলো ৰিয়েলিটি লাইফত কিমান কি লাগে সব কলো সেলফি কথা কলো পোস্ট কথা কলো কিমান প্ৰেছাৰৰ কথা কলো বলৰ কথা কলো গতিকে বহুতখিনি কথা কলো হয়নে বাৰু তাৰ পিছত গতিকে আমি অলপ এটা আৰু বেছি লৈ মই ডিপলি নেযাওঁ নহলে তোমালোকৰ ক্লাছটো অলপ বেছিকে টান হৈ যাব পাৰে ডিফিকাল্ট হৈ যাব পাৰে ডিফিকাল্ট নহয় মই তোমাক আগতে কৈ দিছো মোৰ ক্লাছ কৰি তোমালোকে এনজয়েবল পাবা ডেফিনেটলি ভাল পাবা বাট টু বি অনেষ্ট নাও যিমানখিনি মই বুজাব পাৰিছো দ্যাট ইজ ফাৰ্স্ট থিং মই তোমালোকক কি বুজালো মই তোমাক হেতু কৈ দিছো ফিজিক্স মানে কি ফিজিক্স মানে হল তোমাৰ ওচৰে পাজৰে যিখিনি ইভেন্ট হৈ আছে হেতুৰ প্ৰতি তোমালোকে কি কৰা তাৰ ৰিজন দিয়া কিয় হৈছে কিয় নাই হোৱা কিয় হ'ব লাগিছিল হেইবোৰ ৰিজন দিয়া হেই কাৰণটো কবলে যাওতে তুমি এটা ল বনাব লাগিব আৰু হেই লটো ডিফাইন কৰিবলৈ হেই লটোক ৰিপ্ৰেজেন্ট কৰিবলৈ কি কৰিব লাগিব এটা ফৰ্মুলা বনাব লাগিব আৰু যদি এই ফৰ্মুলাটো সবৰ কাৰণে এপ্লিকেবল হয় তেন্তে তোমালোকৰ ফিজিক্সত গ্ৰুপত এই পাৰ্টটো ইন্ট্ৰোডিউস হৈ যাব that is called physics okay তো আজি ক্লাছটো ইমানটোতে সামৰো মোৰ নেক্সট ভিডিওত তোমালোকে আমি আৰু কথা ফিজিক্সৰ কথা জানিব পাৰিম গতিকে আমি এতিয়া বৰ্তমান ফিজিক্সৰ কথা এক্সাম্পল মই বহুতখিনি দিলো ডোৰ টু লক আপ ডাউন লক ডাউন খুলিব তোমালোকৰ ঘৰৰ ফেন চলিব তোমালোকৰ ঘৰৰ লাইট জ্বলিব তোমালোকৰ ঘৰৰ টিভিত সিৰিয়েল চোৱা হ'ব তোমালোকৰ ঘৰত কিছুমানে সিনেমা চাব কিছুমানে কাৰ্টুন চাব কিছুমানে স্পৰ্টছ চাব গতিকে এভৰি টাইম ইউজেস এজ এ ফিজিক্স সেলফি পোজ দিছা তাতো লাগিব ফিজিক্স ওকে ঘৰৰ দুৱাৰটো খুলিছা গডৰেজটো খুলিছা তাতো লাগিব ফিজিক্স
কিমান এক্সাম্পল দিম মোবাইলত মোৰ ভিডিঅ' চাই আছা সেইটো লাভ লাগিব ফিজিক্স গতিকে এটা ৱৰ্ডো শুনিবা খালি এটা বস্তু ৰিলেশ্যন মই কৈ দিওঁ ফিজিক্সৰ কথা গোটেইখিনি গম পালে যে ফিজিক্স মানে কি আৰু তোমালোকৰ ফিজিক্সৰ এক্সাম্পল ইনে বহুতখিনি আছে ইমানখিনি এক্সাম্পল দিলে মোৰ কেতিয়াও শেষ নহব গতিকে আৰু এটা বস্তু গম পাবা ফিজিক্সত কিন্তু মেথমেটিক্স বোলা পাৰ্টটো লাগিব ফিজিক্স ইজ দ্য কিং এণ্ড মেথমেটিক্স ইজ দ্য কুইন It was the husband-wife relationship. জানানে ফিজিক্স আৰু মেথমেটিক্সৰ মাজত husband-wife relationship. যদি husband-wife physics তেন্তে queen হ'ব mathematics. আমি physics কৰিবলৈ হলে mathematicsৰ uses কৰিব লাগিব হয়নে বাৰু uses কৰিব লাগিব but everything তোমালোকে physicsৰ লগত mathematicsৰ কি হ'ব mathematicsত আমি কেতিয়াবা late ধৰি লওঁ হয়নে বাৰু late এটো আমাৰ হল assumption But physics ত হেতু assumption নাথাকে physics ত হেতু assumption নাথাকে যে আমি ক'ব পাৰিম যে কিয় এটো হৈছে গতিকে that's the things and mathematics আমাক কিয় লাগিব কাৰণ আমাৰ mathematics আমি physics solve কৰিবলৈ mathematics অলপ লাগিবই ওকে হাজবেণ্ডৰ লগত ওয়াইফ থাকিবই লাগিব গতিকে হেতু কাৰণে আমি physicsৰ লগত ৰিলেচন হল mathematicsৰ হেতু ঠিক আছে আৰু আমি যদি ক'বলৈ যাওঁ আৰু এটা কথা কৈ যাওঁ physics আৰু টেকনলজিৰ মাজত কি ডিফাৰেন্স আছে physics আৰু টেকনলজিৰ মাজত কি ডিফাৰেন্স আছে তোমালোকে ক'ব পাৰিবানে নোৱাৰা না পাৰিবা এইটো আমি